আজি একেলগে ভাত খাম দে খুৰি পাট অন্তি খুৰি পাট খানা লগা কোন বাবা তই কত আছিলি তই ইমান দিনে তোৰ মুখত এইবোৰ কিহৰ দাগ গোটেই জীৱনটো দাগী হৈ গ'ল মা সমীৰ আৰু প্ৰয়াস তাহাঁতক দেখোন দেখা নাই সিহঁতি ক'ত আছে সিহঁতক মাৰি পেলালে কি কোনে মাৰিলে কোনে ৰঘুনাথ এই শয়তানটো যে আমাৰ দেউতাক মাৰিছে কোন আহিছে ইমান দাদা তই ইমান দিন ক'ত আছিলি তহঁতৰ যাতে বিপদ নহয় তাৰ বাবে মই লুকাই আছিলো পৃথিৱীখন ভাল ধৰণে সলাম বুলি ভাবিছিলো নোৱাৰিলো এতিয়া বেলেগ ৰাস্তা ল'বলগীয়া হ'ল মোৰ যদি কিবা ভুল হৈছিল মোক ক্ষমা কৰি দিবি মোক আশীৰ্বাদ কৰ কি কৈছ ভগৱান মোৰ আদৰ্শ এইবোৰত একো বিশ্বাস নাই এতিয়া অকল তোৰ ওপৰত বিশ্বাস আছে মা ভণ্টি মাক চাবি মই যাওঁ আজিৰ এই কাহিনীৰ শেষ অধ্যায় কিবা এটা খাই যা বাবা আজি নাখাওঁ দে সৰুৰ পৰাতো তোৰ হাতৰে ভাত খালো আজি মই চন্দালৰ হাতৰ ভাত খাইছো যদি জীয়াই থাকো মই ঘূৰি আহিব নোৱাৰিম আৰু যদি মই মৰো এদিন হ'লেও আহিম দে আকৌ জন্ম ল'ম তোৰ হাতৰ এসাঁজ ভাত খাবলে তোৰ কোলাতে কোলা শুবলে বাবা তই নাযাবি বাবা ৰাতিপুৱা 7 বজাত আহিবি চাৰিআলিত কাঞ্চনজংঘাৰ শেষ অধ্যায় চাবলে মই একো বুজি পোৱা নাই মোৰ বৰ ভয় লাগিছে বাবা দেখোন বেলেগ হৈ গ'ল তুমি বোলে 2 বছৰৰ কাৰণে যাবাগৈ একেবাৰে APSC পৰীক্ষা দিয়ে চাকৰি পাবই লাগিব 2 বছৰ মই অকলে কেনেকৈ থাকিম 2 বছৰ কেনেকৈ পাৰ হৈ যাব গমেই নাপাব তুমি এমাহটো কমপ্লিট কৰি লোৱা না একদম ঠিক সময়ত আহি পাই যাম আৰু বেছি মনত পৰিলে পদুম পুখুৰীলৈ আহিবা মই ইয়াতে থাকিম দেখিলে কি ভাব জানা কি ইয়াৰ মাজত যেন আমি সোমাই আছো হ'ব পাৰে এইবোৰ কিমান বছৰ পুৰণি বহুত পুৰণি 1000 বছৰতকৈ বেছি আমি তেতিয়া আছিলো নে আছিলো চাগে আমাৰ বিয়া হৈছিল নে সেইটো নাজানো কিন্তু মই যে সদায় তোমাৰ ওচৰত আছিলো সেইটো সঁচা